5-1 প্ৰশ্নটো দিছে cosec a minus cot a whole square is equal to 1 minus cos a divided by 1 plus cos a বুলি দেখুৱাব লাগে। ইয়াত দুটা পক্ষ দেখা পাইছা, লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড, বাওঁ পক্ষ আৰু সোঁ পক্ষ। ইয়াত মই বাওঁ পক্ষৰ পৰা আৰম্ভ কৰিম। লেফট হেণ্ড সাইড is equal cosec a minus cot a whole square. cosec a মানে কি আছিলে 1 by sin a, cot a মানে কি আছিলে cos a by sin a, হোল স্কোয়াৰ আছিলে মই হোল স্কোয়াৰ দিব লাগিব। sin a আৰু sin a লখাগু sin a হৰণ কৰিলে এবাৰ যাব 1 গুণ 1, sin a হৰণ কৰিলে এবাৰ যাব 1 cos a গুণ cos a, গোটেইটো হোল স্কোয়াৰ হৈ আছে। এই হোল স্কোয়াৰটো আমি দুভাগত ভাগ কৰিব পাৰোঁ, ওপৰখিনি আৰু তলৰখিনি, লব আৰু হৰ। 1 minus cos a whole square divided by sin square a, তলত যে sin square a ওলালে আমি ট্ৰিগোনোমেট্ৰি অনুপাত এটা পাইছিলোঁ 1 minus sin square a মানে 1 minus cos square a, সেইটো মই লিখিব পাৰিম 1 minus cos square a। কিয় লিখিলোঁ কাৰণ ওপৰত cos আছে, গতিকে সাইনটো cosত প্ৰকাশ কৰি দিলে মোৰ অংকটো কৰিবলৈ সহজ হ'ব। এতিয়া 1 minus cos a মিলি গ'ল, ওপৰে তলে cos a আৰু cos a আছে মিলি গ'ল। 1 minus cos square a, এটোক মই 1 square minus cos square a বুলিও ক'ব পাৰোঁ কাৰণ 1 গুণ 1। এতিয়া a square minus b square মানে কি হয়, a square minus b square মানে a plus b into a minus b, হয়নে? ওপৰত চাবা 1 minus cos a whole square, তাৰমানে ইয়াক মই দুবাৰ লিখিব পাৰিম, দুবাৰ পূৰণ হৈ আছে মানে, হয়নে? স্কোয়াৰ মানে দুবাৰ পূৰণ। এইটো ওপৰে তলে মিলি গ'ল, দেখা পাইছানে? ছেট হিচাপে কাটি দিম, থাকি গ'ল 1 minus cos a divided by 1 plus cos a। ইয়ালৈ যদি চোৱা দেখা পাবা এইটো একে হৈ গৈছে, অৰ্থাৎ ইকুৱেল আৰ এইচ এছ এটাকে দেখুওৱা হ'ল বা প্ৰমাণ কৰা হ'ল। বুজি পাইছা চাগে? যদি বুজি পাইছা লাইক এটা দিবা যাতে মই গম পাওঁ বুজি পাইছে ল'ৰা ছোৱালীবোৰে, আৰু আগলৈকে বনাই যাব পাৰোঁ। এইট পইণ্ট ফ'ৰৰ কুৱেশ্যন নম্বৰ 5ৰ 2 নম্বৰটো কৰিবলৈ দিছে। ইয়াত দুটা পক্ষ আছে, বাওঁ পক্ষ আৰু সোঁ পক্ষ। বাওঁ পক্ষটো কৰি আমি সোঁ পক্ষ উলিয়াব পাৰোঁ, গতিকে বাওঁ পক্ষ হিচাপে আমি লিখি লওঁ লেফট হেণ্ড সাইড ইজ ইকুৱেল cos theta 1 plus sin a cos a দিছিলে, এইটো sin a plus 1 plus sin a by cos a। ইয়াত তলত চালে ভালকৈ দেখিবা 1 plus sin a আৰু cos a, ইহঁতৰ যদি লসাগু ল'বলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ এই দুটাৰ পূৰণফলটোৱে হ'ব ইহঁতৰ লসাগু। পূৰণফলটো এনেকৈ লিখে, ইয়াত 1 plus sin a আছে আৰু লসাগুটোত 1 plus sin a আছে, গতিকে এইটো কটা যাব, থাকি যাব cos a। cos a আৰু ওপৰত cos a আছে, এইটো পূৰণ হৈ যায়, cos a গুণ cos স্কোৱাৰ a প্লাছ চিন। ইয়াত cos a আছে, cos a যদি লসাগুটোক মই হৰণ কৰোঁ cos a কটা যাব, থাকি যাব 1 plus sin a। 1 plus sin a আৰু ওপৰত 1 plus sin a আছে, দুটা যদি পূৰণ হৈ যায়
তেতিয়া 1 প্লাছ চাইন এ হোল স্কোৱাৰ হৈ যাব। তলত যি আছে তাকে লিখোঁ 1 প্লাছ স্কোৱাৰ নাছিলে ওপৰত কছ স্কোৱাৰে আমি জানো কছ স্কোৱাৰে মানে 1 মাইনাছ চাইন স্কোৱাৰে প্লাছ এইটো এ প্লাছ বি হোল স্কোৱাৰ উত্তৰ হৈ গ'ল। তাৰমানে এ স্কোৱাৰ এক এগুণে এক একেই হ'ব, গতিকে এক লিখি থৈছোঁ। টুৱাইছ এ বি 2 1 আৰু চাইন এ মানে 2 চাইন এ লিখিব পাৰিম প্লাছ চাইন এ স্কোৱাৰ হ'ব মানে চাইন স্কোৱাৰ এ। এতিয়া চাবা মাইনাছ চাইন স্কোৱাৰে প্লাছ চাইন স্কোৱাৰে একেটা বস্তু প্লাছ মাইনাছ থাকিলে যোগফল শূন্য হৈ যায়। এতিয়া চাইন স্কোৱাৰৰ পৰা চাইন স্কোৱাৰে বিয়োগ কৰি দিলোঁ, শূন্য হৈ থাকিলে। ইয়াত চোৱা 1 আৰু 1 2 থাকিলে আৰু এইফালে 2 চাইন এ। ওৱান প্লাছ চাইন এ তলত যেনেকৈ আছে তেনেকৈ লিখিলোঁ। ওপৰত চাবা 2 আৰু 2 অৰ্থাৎ 2টো আমি কমন ল'ব পাৰোঁ। 2 এগুণ 2 ইয়াতো 2 এগুণ 2 একটো নিলিখিলেও হ'ব। কছ এ 1 প্লাছ চাইন এ ওপৰতো 1 প্লাছ চাইন এ আছে, তলতো আছে, গতিকে এইটো ছেট হিচাপে আমি কাটি দিব পাৰিম। থাকিলে 2 বাই কছ এ 2 বাই কছ এটোক আমি 2টো ভাগ কৰি লিখিব পাৰোঁ 2 ইনটু 1 বাই কছ এ। 1 বাই কছ এ মানে কি হয়? 1 বাই কছ এ মানে চেক এ। সূত্ৰবোৰ মনত থাকিব লাগিব। 2 বাই চেক এ যিটো নেকি আমাৰ উলিয়াবলৈ দিছিলে, গতিকে মই লিখিব পাৰোঁ সমান আৰ এইচ এছ সমপক্ষৰ লগত সমান দেখালে। গতিকে প্ৰমাণ কৰিবলৈ দিলে প্ৰুভ বুলি দেখুৱাবলৈ দিলে দেখুওৱা হ'ল বুলি লিখিব পাৰিবা। এইটোৱে অংকটো।